নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। আপোনালোকে গাখীৰ স্কিন কেয়াৰত ব্যৱহাৰ কৰি পাইছেনে? যদি নাই পোৱা তেন্তে আজিৰ ভিডিঅ'টো চাব, কাৰণ গাখীৰ কেৱল খাদ্যই নহয়, গাখীৰ আমি স্কিন কেয়াৰত বিভিন্ন উপায়েৰে ব্যৱহাৰ কৰিব পাৰোঁ। বিশেষকৈ যোৱা 4 বছৰে মই ফেচ ৱাছ ব্যৱহাৰ কৰা নাই, তাৰ সলনি ব্যৱহাৰ কৰিছোঁ গাখীৰ আৰু যথেষ্ট ভাল ৰিজাল্ট পাইছোঁ। সেয়েহে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, যাতে আপোনালোক সকলো উপকৃত হয়। গাখীৰ আমি কি উপায়েৰে স্কিনত ব্যৱহাৰ কৰিব পাৰোঁ, সৰু সৰু টিপছ আৰু ঘৰুৱা দিয়া শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টো দেৰি নকৰোঁ, আৰম্ভ কৰোঁ আহক। ফেচ ৱাছৰ সলনি গাখীৰ ক্লিনজাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি নেকি? যদি পাৰি, কিয় পাৰি আৰু কেনেকৈ পাৰি? আচলতে গাখীৰ হৈছে আটাইতকৈ ভাল নেচাৰেল ক্লিনজাৰ। ইয়াত আছে লেক্টিক এচিড, আৰু এই লেক্টিক এচিডে আমাৰ স্কিনখন খুব সুন্দৰকৈ পৰিষ্কাৰ কৰাত সহায় কৰে। নোমৰ ভিতৰত যিবিলাক ধূলি মাকতি বা তেল জমা হয়, সেই সকলোবিলাক খুব সুন্দৰকৈ লেক্টিক এচিডে পৰিষ্কাৰ কৰাত সহায় কৰে। আৰু গাখীৰ ব্যৱহাৰ কৰিলে আমাৰ স্কিনখন ধুনীয়াকৈ হাইড্ৰেটো হৈ থাকে, মইশ্চাৰাইজ হৈ থাকে, গতিকে স্কিনৰ শুকান ভাৱটো নাইকিয়া হয়। আৰু সকলো স্কিন টাইপতে গাখীৰে চুট কৰে। সেয়েহে আমি ক্লিনজাৰ হিচাপে ফেচ ৱাছৰ সলনি গাখীৰ ৰেগুলাৰলি ব্যৱহাৰ কৰিব পাৰোঁ। ব্যৱহাৰ কৰা বহুত নিয়ম আছে, গোটেইবিলাক নিয়ম মই আপোনালোকক এটা এটাকৈ কৈ যাম। কিন্তু প্ৰথম সহজ নিয়মটো সকলোৱে পাৰিব, সকলোৰে ঘৰতে গাখীৰ থাকেই। যদি পাৰে কেঁচা গাখীৰ ল'ব, গৰু গাখীৰ ল'ব, তেতিয়া আপোনালোকে বেছি বেনিফিট বা উপকাৰিতা পাব। নহ'লেও কথা নাই, আপোনালোকে আমুল তাজা বা যিকোনো পেকেটৰ গাখীৰ ব্যৱহাৰ কৰিব পাৰিব। যিমানখিনি লাগে স্কিন টাইপ মতে আপোনালোকে গাখীৰৰ পৰিমাণটো লৈ ল'ব। তাতে কপাহ বা কটন বল অকণমান তিয়াই ল'ব আৰু মুখত চাৰ্কুলাৰ মচনত লাহে লাহে মাছাজ কৰি থাকিব। আৰু স্কিনখন যিমান পাৰে লাহে লাহে মাছাজ কৰি কৰি লেতেৰা পদাৰ্থবিলাক উলিয়াবলৈ চেষ্টা কৰিব। আৰু এনেদৰে কৰি থাকোঁতে দেখিব যে কপাহডোখৰ লাহে লাহে লেতেৰা হৈ গৈছে, অৰ্থাৎ মুখত থকা যিমানবিলাক লেতেৰা ধূলি মাকতি বা তেল আছে গোটেইখিনি কপাহডোখৰত লাগি আহিব। আৰু অলপমান শুকাবলৈ দিব, তাৰপিছত মুখখন কুহুমীয়া পানী বা ঠাণ্ডা পানীৰে ধুই দিব। ঠাণ্ডা পানীৰে ধুব পাৰিলে ভাল। ঠাণ্ডা দিনত যদি বেছি ঠাণ্ডা হয় তেন্তে কুহুমীয়া পানী ব্যৱহাৰ কৰিব পাৰিব। 2 নম্বৰ ঘৰুৱা দিহাটো ড্ৰাই স্কিন বা শুকান ছালৰ গৰাকীসকলৰ কাৰণে বেছি ভাল হ'ব। তেওঁলোকে গাখীৰৰ লগত মৌজোল নাইবা গ্লিচাৰিন মিহলাই ফেচ ক্লিনজাৰ হিচাপে মই কোৱা নিয়মটোত ব্যৱহাৰ কৰি চাব পাৰে। আৰু 3 নম্বৰ নিয়মটো অইলি স্কিন বা তেলীয়া ছালৰ গৰাকীসকলৰ কাৰণে ভাল হ'ব। তেওঁলোকে গাখীৰৰ লগত এল'ভেৰা জেল নাইবা তিয়ঁহৰ ৰস নাইবা গোলাপ জল মিহলাই ফেচ ক্লিনজাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। আৰু ছিজন মতেও আপোনালোকে ইনগ্ৰিডিয়েণ্টবিলাক ইফাল সিফাল কৰি ল'ব পাৰে, অৰ্থাৎ যেতিয়া গৰম দিন থাকে তেতিয়া আপোনালোকে তিয়ঁহৰ ৰস ব্যৱহাৰ কৰিব পাৰে, গোলাপ জল ব্যৱহাৰ কৰিব পাৰে, বিলাহীৰ ৰস ব্যৱহাৰ কৰিব পাৰে। এনেকৈ আপোনালোকৰ স্কিনত যিবিলাক বস্তুৱে বা যিবিলাক ইনগ্ৰিডিয়েণ্টে মানে সেইবিলাক আপোনালোকে গাখীৰৰ লগত মিহলাই ক্লিনজাৰ হিচাপে ৰেগুলাৰলি ব্যৱহাৰ কৰিব, তেতিয়া আপোনালোকে নিশ্চয় সুফল পাব। ফেচ স্ক্ৰাব হিচাপেও আমি গাখীৰ ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু প্ৰথমতে জানিব লাগিব যে ফেচ স্ক্ৰাব মানে কি। ফেচ স্ক্ৰাব হৈছে এনেকুৱা এবিধ বস্তু যিয়ে আমাৰ মুখত জমা হোৱা ডেড স্কিন চেলৰ লেয়াৰ বা মৃত কোষৰ তৰফ দূৰ কৰে আৰু স্কিনৰ হেৰুৱা উজ্জ্বলতা ঘূৰাই আনে, স্কিনখন ৰিনিউ কৰে বা নতুন কৰে। আচলতে মাজে মাজে আমি স্কিনখন এনেকৈ এক্সফলিয়েট কৰি থাকিব লাগে বা ডেড স্কিন চেলৰ লেয়াৰটো গুচাই আমি স্কিনখন পৰিষ্কাৰ কৰি ৰাখিব লাগে। তাৰ কাৰণে আজিকালি মাৰ্কেটত বা বজাৰত বহুতো এক্সফলিয়েটৰ ওলাইছে, কিছুমানে সেইবিলাকো ব্যৱহাৰ কৰে, কিন্তু সঠিক নিয়মত ব্যৱহাৰ কৰিব নাজানিলে ছালখনৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। কিন্তু গাখীৰ আমি ফেচ স্ক্ৰাব হিচাপে যদি ব্যৱহাৰ কৰোঁ, তেনেকুৱা ধৰণৰ একো হাৰ্মফুল ছাইড ইফেক্ট বা ক্ষতি হোৱাৰ সম্ভাৱনা কমি যায়। অৱশ্যে সঠিক নিয়মত গাখীৰো ব্যৱহাৰ কৰিব নাজানিলে আপোনালোকৰ স্কিনখন হয়তো বেয়া হ'ব পাৰে। সেইকাৰণে মই কোৱা কথাবিলাক আপোনালোকে ভালকৈ এবাৰ ফ'ল' কৰি চাব। আপোনালোকে গাখীৰ যদি ফেচ স্ক্ৰাব হিচাপে ব্যৱহাৰ কৰিব খুজিছে, তেন্তে গাখীৰৰ লগত পিঠাগুড়ি মিহলাই সেইটো ফেচ স্ক্ৰাব হিচাপে ব্যৱহাৰ কৰিব পাৰে। এতিয়া শীতকাল, গতিকে অকল গাখীৰৰ লগত পিঠাগুড়ি দিলেই নহ'ব, আপোনালোকে তাৰ লগতে মৌজোল বা গ্লিচাৰিন মিহলাই ল'ব লাগিব, তেতিয়া স্কিনখন শুকান হৈ নাযায়। আৰু সপ্তাহত এদিনমানকৈ আপোনালোকে ফেচ স্ক্ৰাব হিচাপে ব্যৱহাৰ কৰিব পাৰে। আচলতে বহুত সময় মুখত স্ক্ৰাব কৰি থাকিব নালাগে। 30 ছেকেণ্ড বা মানে আধা মিনিটমানহে মুখত লাহে লাহে চাৰ্কুলাৰ মোচনত মালিচ কৰিব লাগে। তাৰপিছত 3 মিনিটমান তেনেকৈ শুকাবলৈ দিব লাগে। তাৰপিছত কুহুমীয়া পানী বা ঠাণ্ডা পানীৰে মুখখন ধুই দিব লাগে। আৰু যিসকলৰ স্কিনখন বেছি ড্ৰাই হয় তেওঁলোকে ঠাণ্ডা দিনত এনেকুৱা ধৰণৰ স্ক্ৰাববিলাক খুব বেছিকৈ ব্যৱহাৰ নকৰিব, বা বৰ জোৰে জোৰে যদি ঘঁহি দিয়ে তেতিয়া স্কিনখনত স্ক্ৰেচ পৰিব পাৰে, স্কিনখন বেয়া হ'ব পাৰে। সেইকাৰণে খুব জেণ্টলি কৰিব লাগে বা খুব মাইল্ডভাৱে কৰিব লাগে বা লাহে লাহে কৰিব লাগে, তেতিয়াহে আপোনালোকে ভাল ৰিজাল্ট পাব। আৰু স্ক্ৰাব ব্যৱহাৰ কৰাৰ পিছত এটা মইশ্চাৰাইজাৰ বা কোল্ড ক্ৰীম বা যিয়ে হয় আপোনালোকে তেনেকৈ ব্যৱহাৰ কৰিব, নহ'লে স্কিনখন হয়তো শুকানো হৈ যাব পাৰে। এইদৰে আপোনালোকে ঠাণ্ডা দিন বা যিকোনো ছিজনতে ব্যৱহাৰ কৰি চাব, নিশ্চয় সুফল পাব। পিঠাগুড়িৰ সলনি অন্য কিবা উপকৰণ বা ইনগ্ৰিডিয়েণ্ট ব্যৱহাৰ কৰিব পাৰি নেকি? পাৰি।
আপোনালোকে যদি ইচ্ছা কৰে ওটছ পাউডাৰ বা ওটছৰ গুড়ি আৰু বেচন ব্যৱহাৰ কৰিব পাৰে। এই তিনিটা উপকৰণৰ ভিতৰত যিটো উপকৰণে আপোনালোকৰ স্কিনত শ্বুট কৰে আপোনালোকে গাখীৰৰ লগত মিহলাই সপ্তাহত এদিনকৈ ফেচ স্ক্ৰাব হিচাপে ব্যৱহাৰ কৰিব। কাৰণ সকলোৰে স্কিনত সকলো বস্তুৱে নেমানে, যাৰ স্কিনত যিটো বস্তুৱে মানে সেইটো বস্তু ব্যৱহাৰ কৰিলে আপোনালোকে বেছি ভাল ৰিজাল্ট পাব। আৰু সপ্তাহত এদিনতকৈ বেছিকৈ নকৰিব, কাৰণ কেতিয়াবা স্কিনখন ড্ৰাই হ'ব পাৰে বা স্কিনখন হয়তো ৰাফ হৈ যাব পাৰে। গতিকে আপোনালোকে নিজে এটা ৰুটিন ঠিক কৰি ল'ব, যিটো দিনত আপোনালোকৰ কৰিলে ভাল হয় তেনেকৈ আপোনালোকে ৰুটিনখন মিলাই ল'ব। কাৰণ স্কিন টাইপ মতে এইবিলাক আচলতে স্কিন কেয়াৰ ৰুটিনবিলাকো অলপমান বেলেগ বেলেগ হয়। স্কিন ব্ৰাইট কৰা বা স্কিনখনৰ উজ্জ্বলতা ধৰি ৰখা ব্ৰাইটনিং জেল যদি ব্যৱহাৰ কৰিব খুজিছে তেন্তে এল'ভেৰা জেলৰ লগত গাখীৰ মিহলাই মুখত 5 মিনিটমানৰ কাৰণে লগাই ৰাখিব, তাৰপিছত মুখখন ধুই পেলাব। এইদৰে আপোনালোকে ৰেগুলাৰ ব্যৱহাৰ কৰি চাব পাৰে আৰু কেনেকুৱা ধৰণৰ ৰিজাল্ট পায় নিজেই গম পাব। কম খৰচত যদি ঘৰতে গাখীৰেৰে ফেচিয়েল কৰিব খুজিছে তেন্তে এটা মাছাজ ক্ৰীমো ঘৰতে বনাই ল'ব পাৰে। তাৰ কাৰণে একাপমান গাখীৰ লওক, তাতে 2 চামুচমান কৰ্ণফ্ল'ৰ পাউডাৰ মিহলাই লওক আৰু কম জুইত এটা পাত্ৰত উতলাই ডাঠ হ'বলৈ দিয়ক। ডাঠ হোৱাৰ পিছত নমাই ৰাখিব, ঠাণ্ডা হ'বলৈ দিব আৰু ঠাণ্ডা হোৱাৰ পিছত তাতে এল'ভেৰা জেল আৰু বাদাম তেল বা নাৰিকল তেল মিহলাই মাছাজ ক্ৰীম হিচাপে মুখত ব্যৱহাৰ কৰি চাওক। আপোনালোকে ঘৰতে বনাই লোৱা ফেচ পেকবিলাকত গাখীৰ ব্যৱহাৰ কৰিবলৈ লওকচোন, নিশ্চয় আপোনালোকে ভাল ৰিজাল্ট পাব। মই প্ৰায়বিলাক ফেচ পেকতে গাখীৰ ব্যৱহাৰ কৰোঁ আৰু প্ৰায়ে মৌজোলো ব্যৱহাৰ কৰি থাকোঁ। মই কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ দুটামান সহজ দিহা আপোনালোকক ক'ব খুজিছোঁ। প্ৰথম দিহাটোৰ কাৰণে মই লওঁ গাখীৰৰ লগত এচামুচমান বেচন, এচিকুট হালধিৰ গুড়ি, আধা চামুচমান মৌজোল আৰু গোটেইখিনি ভালদৰে মিহলাই মুখত 20 মিনিটমান লগাই ৰাখোঁ, তাৰপিছত পানীৰে ধুই দিওঁ। আৰু কেতিয়াবা মই গাখীৰৰ লগত বেচন, পিঠাগুড়ি, ওটছৰ গুড়ি গোটেইখিনি মিহলাই দিওঁ, অলপমান মৌজোল দিওঁ আৰু এনেকৈ কিবা কিবি অলপ সাল সলনি কৰি ফেচ পেক বনাই মাজে মাজে ব্যৱহাৰ কৰি থাকোঁ। আৰু কেতিয়াবা পকা কল বা অমিতাৰ লগতো মই মৌজোল আৰু গাখীৰ মিহলাই ফেচ মাস্ক হিচাপে ব্যৱহাৰ কৰোঁ। আৰু এনেকুৱা ফ্ৰুটছৰ যিবিলাক ফেচ মাস্ক বা ফেচ পেক থাকে সেইবিলাকে আচলতে এণ্টি এজিং হিচাপে কাম কৰে, অৰ্থাৎ মুখত সোনকালে বয়সৰ চাপ নপৰাকৈ ৰাখে। গতিকে আপোনালোকে যি সামগ্ৰী ব্যৱহাৰ কৰে ফেচ পেক বনাওঁতে তেনেকৈ আপোনালোকে গাখীৰ মিহলাই ল'ব, নিশ্চয় আপোনালোকে ভাল ৰিজাল্ট পাব। গতিকে সম্পূৰ্ণ স্কিন কেয়াৰ ৰুটিনখনত আমি গাখীৰ ব্যৱহাৰ কৰিব পাৰোঁ। আপোনালোকে দেখিলে ফেচ ক্লিনজাৰ হিচাপে পাৰোঁ, ফেচ স্ক্ৰাব হিচাপে পাৰোঁ, মাছাজ ক্ৰীম হিচাপে পাৰোঁ, তাৰপিছত ক্ৰীম হিচাপে পাৰোঁ বা ফেচ পেক হিচাপে পাৰোঁ। বিভিন্ন ধৰণৰ ঘৰুৱা দিহাত আমি গাখীৰ ব্যৱহাৰ কৰি থাকিলে নিশ্চয় আটাইতকৈ ভাল ৰিজাল্ট পাম। মই ফেচ ৱাছ ব্যৱহাৰ নকৰোঁ, তাৰ সলনি গাখীৰ ব্যৱহাৰ কৰোঁ। যিদিনাখন মেকআপ বা কিবা তেনেকুৱা ধৰণৰ সামগ্ৰী লগাব লগা হয় তেতিয়াহে মই সাধাৰণতে ফেচ ৱাছ বা চাবোন ব্যৱহাৰ কৰোঁ। বাকী টাইমত মই কিন্তু ফেচ ৱাছৰ সলনি গাখীৰে ব্যৱহাৰ কৰি থাকোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে অসমৰ ৰাইজ উপকৃত হয়। নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপী।